গুড ইভিনিং এভৰিৱান। আজি যিটো তোমালোকৰ গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ পৰীক্ষাটো হৈ গ'ল, তাৰ আমি মেথছৰ কুৱেশ্যনখিনি ডিছকাছ কৰিবলৈ ওলাইছোঁ। ইয়াত মেথছৰ কুৱেশ্যন 5টা আহিছিলে আৰু সেই 5টাই মানে চিম্পল কুৱেশ্যন আছিলে, ইফ ইউ ন' দ্য কনচেপ্ট। তো আমি প্ৰথম কুৱেশ্যনটোলৈকে গৈছোঁ। প্ৰথম কুৱেশ্যনটো আছে 61 নম্বৰ কুৱেশ্যন। 61 নম্বৰ এখন বেলেগ পেজত লিখি লৈছোঁ কি দিছে। তো কুৱেশ্যনটো দিছে এনেকুৱা যে 2 6 12 2 6 12 20 20 30 অ'কে 30 দিছে। 30 দি ইয়াত এটা গেপ দিছে, গেপ দি এইটো দিছে, সেইটো দিছে, ঠিক আছে। তো কথাটো হ'ল কুৱেশ্যন মাৰ্কটো দিছে আকৌ ইয়াত, কুৱেশ্যন মাৰ্কটো দিছে ইয়াত। If you see the question, then the question mark is the middle. মানে হয়তো এই জেগাটোত কিবা এটা বহিব, তাৰপিছত কিবা এটা ওলাব, আমাক সেইটো ফাইন কৰিব দিছে। লিটিল বিট কনফিউজ ডেট। মানে আমি এইখিনিৰ পৰা কি গম পালোঁ যে নাম্বাৰ ছিৰিজ is the important topic for High Court examination. Okay, please look at the series and যিহেতু তাহাঁতৰ মাজৰ ডিফাৰেঞ্চটো কম, চ' আমি কি কৰিম, মানে আমি ডিফাৰেঞ্চটো কিয় ল'ম, যিহেতু এটা মানে বহুত ডাঙৰ সংখ্যা পোৱা নাই। যিহেতু আমি বহুত ডাঙৰ সংখ্যা পোৱা নাই, যদি ডাঙৰ সংখ্যা নাপাওঁ, অলৱেজ মন কৰিবা যে আমি ডিফাৰেঞ্চত ধৰি যাম, ঠিক আছে। তো এই ডিফাৰেঞ্চটো চোৱা কিমান আছে, 4, ঠিক আছে। এই ডিফাৰেঞ্চটো চোৱা কিমান আছে, 6। এই ডিফাৰেঞ্চটো চোৱা কিমান আছে, 8, ঠিক আছে। এই ডিফাৰেঞ্চটো চোৱা কিমান আছে, 10, ঠিক আছে। তো নেক্সট কিমান হ'ব, 12। তো 30 + 12 = 42। তো যদি ইয়াতে হয় এইটো হ'ব 42, ঠিক আছে। আৰু যদি 42ৰ লগত যদি 14 এড কৰা, নেক্সট 56, য'ত যিটো অপশ্যনত নাই, গম পাইছানে। আৰু 56ৰ লগত যদি নেক্সট এড কৰা 72, যিটো অপশ্যনত নাই। তো কোনটো হ'ব অপশ্যন হ'ব আমাৰ 42টো। তো কোনটো হ'ব লাগে, অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন। বুজি পালা, সকলোৱে বুজি পালা কেনেকৈ কৰিলোঁ। অ'কে, নেক্সট কুৱেশ্যনটো দিছে যে 2টা ডাইচ থ্ৰ' কৰিছে। ডাইচ মানে বুজিব নে, লুডুগুটি। ডাইচ, ঠিক আছে। যেতিয়া এটা ডাইচ থ্ৰ' কৰে, আমি কি চেম্পল স্পেচ পাওঁ, মানে কি পাওঁ, 1 পাওঁ, 2 পাওঁ, 3 পাওঁ, 4 পাওঁ, 5 পাওঁ আৰু 6 পাওঁ। এইটো কেতিয়া হয়, যেতিয়া আমি এটা ডাইচ থ্ৰ' কৰোঁ। আৰু যদি 2টা ডাইচ থ্ৰ' কৰোঁ, আমি চেম্পল স্পেচ কি পাম, আৰু চেম্পল স্পেচ লিখিবলৈ আমি কি ডিন'ট কৰোঁ, S, ঠিক আছে। ব্ৰেকেট দিলোঁ, 1 1 পাব পাৰোঁ, 1 2 পাব পাৰোঁ, 1 3 পাব পাৰোঁ, 1 4 পাব পাৰোঁ, ঠিক আছে, 1 5 পাব পাৰোঁ,
16 পাব কমা দিয়া নট ডট কমা ঠিক আছে তাৰপিছত 2 কি পাব এনেকৈ 2 1 2 2 2 3 2 4 2 5 2 6 তেনেকৈ 3 কি পাম 3 1 3 2 3 3 3 4 3 5 আৰু 3 6 ঠিক তেনেহ'লে 4 কি পাম 4 1 4 2 4 3 4 4 4 5 আৰু 4 6 5 কি পাম 5 1 5 2 5 3 5 4 5 5 আৰু 5 6 ঠিক আছে নেক্সট কি পাম 6 পাম 6 1 6 2 6 3 6 4 6 5 আৰু 6 6 ঠিক আছে এইকেইটা হৈছে চিম্পল স্পেচ এতিয়া তোমালোকে যদি জানা এই গোটেইখন নিলিখিলেও হয় মই তোমালোকক দেখাই দিবৰ কাৰণে লিখিছোঁ ঠিক আছে কুৱেশ্যনটো কি সুধিছে চোৱা 2 ডাইচ ইজ থ্ৰ'ন তো যেতিয়া দুটা ডাইচ দলিয়াই দিয়া হয় যে প্ৰবেবিলিটি মানে সম্ভাৱিতা কি সম্ভাৱিতা যে ছাম অফ দ্য নাম্বাৰ ইজ 7 মানে যোগফলটো 7 হ'ব লাগিব ঠিক আছে বুজি পাইছা যোগফলটো মানে কিমান হ'ব লাগিব 7 এতিয়া আমি প্ৰবেবিলিটি ওলাম কি ওলাম যে টোটেল আউটস্পেড টোটেল মানে কিমানটা পালোঁ টোটেল চেম্পল স্পেচ কিমান আছে 36টা এতিয়া 7 হ'ব লাগিব ছামটো 7 হ'বলৈ হ'লে চোৱা ভাল এইটো মন দি চোৱা মই বেলেগ কালাৰ ইউজ কৰিছোঁ চোৱা এই 1 আৰু 6 যোনটো প্ৰথম আছে এইটো যোগ কৰিলে 7 হয় কাৰেক্ট নেক্সট 2 আৰু 5 কাৰেক্ট 3 আৰু 4 কাৰেক্ট 4 আৰু 3 কাৰেক্ট 5 আৰু 2 কাৰেক্ট আৰু 6 আৰু 1 মানে কেইটা পালোঁ 1 2 3 4 5 6টা তো আমি কেইটা পালোঁ টোটেল 6টা পালোঁ তো এইটো কিমান হ'ব কাটাকুটি কৰিলে 1/6 তো তাৰ প্ৰবেবিলিটি কিমান হ'ব 1/6 আমি অপশ্যনত চাম আছেনে অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন বুজি পালা সকলোৱে বুজি পালা অ'কে নেক্সট কুৱেশ্যনটো চোৱা কি কৈছে নেক্সট কুৱেশ্যনটো চোৱা যে কৈছে যে এ কেন ডু এ জব ইন 10 days মই ইয়াতে কৰিছোঁ কৈছে যে এ কেন ডু এ জব ইন 10 days মানে এই এটা কাম কৰে 10 দিনত বি এ কৰে সেই কামটো 15 দিনত তো তাহাঁতৰ মানে টোটেল কামটো যেতিয়া আমি ওলাম আমি কি ওলাব লাগিব সদায় LCM এইবোৰ মই তোমালোকক শিকাই থৈছোঁ তো LCM ওলাবলৈ 10 আৰু 15 LCM কিমান হ'ব 30 এইটো কি বুলি কওঁ এইটো হয় টোটেল ৱৰ্ক ঠিক আছে এতিয়া 10ৰ লগত কি পূৰণ কৰিলে 30 পাম আমি 3 আৰু 15ৰ লগত 2 এইকেইটা কি বস্তু এইকেইটা হৈছে এফিচিয়েঞ্চি মানে ক্ষমতা তাৰপিছত সুধিছে যে দুইটাই মিলি যদি কামটো কৰে কামটো কিমান দিনত কমপ্লিট হ'ব এতিয়া মোক টোটেল কাম কিমান আছে 30 তো দুইটাৰ এফিচিয়েঞ্চি কিমান হ'ব 3 + 2 মানে 3 + 2 কিমান হ'ল 5 মানে কিমান হ'ব
6 যদি দুইটাই মিলি কামটো কৰে 6 দিনত কামটো কমপ্লিট হৈ যাবগৈ কোনটো আছে অপশ্যন আমি চাই লওঁ অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন বুজি পাইছা এইটো বি হৈছে এইটো বি হৈছে নেক্সট কুৱেশ্যনটো চাওঁ এ প্ৰাইচ ইনক্ৰিজেছ বাই 20% এণ্ড ডিক্ৰিজেছ বাই 20% ঠিক আছে তো সুধিছে যে ফাইনেলটো কি হ'ব অ'কে এইটো কৰা বহুত পদ্ধতি আছে আমি চিম্পল পদ্ধতিতে যাম কৈছে যে আমি কি জানো যে প্লাছ মাইনাছ এ প্লাছ মাইনাছ বি প্লাছ মাইনাছ এ বি বাই 100 এইটো কেতিয়া হয় যেতিয়া আমাক সাকসেসিভ পাৰ্চেণ্টেজ ওলাব দিয়ে কি ওলাব দিয়ে সাকসেসিভ পাৰ্চেণ্টেজ চেঞ্জ ঠিক আছে বুজি পালোঁ তো কথাটো হ'ল যে প্ৰথমতে কি বুলি কৈছে ইনক্ৰিজ বুলি কৈছে যেতিয়া ইনক্ৰিজ বুলি কয় সদায় পজিটিভ ল'বা তাৰপিছত কি বুলি কৈছে ডিক্ৰিজ বুলি কৈছে ঠিক আছে এইটো প্লাছে দিলোঁ যেনিবা এইটো হ'ব 20 কিন্তু নেক্সটটো কি হ'ব জানানে মাইনাছ হ'ব কাৰণ কি এইটো ডিক্ৰিজ হৈছে ডিভাইডেড বাই 100 ঠিক আছে এইটো কাটিলোঁ 0 0 0 0 তো কি হ'ল কিমান থাকিলে -4% এই মাইনাছটোৱে কি ইণ্ডিকেট কৰে জানানে এইটো হৈছে ডিক্ৰিজ মানে বস্তুটোৰ অভাৰঅল পাৰ্চেণ্টেজটো কি হৈছে ডিক্ৰিজ হৈছে তো কোনটো হ'ব আমি অপশ্যনটো চাই লওঁ অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন ঠিক আছে এইটো চোৱা নেক্সট কুৱেশ্যনটো চোৱা এণ্ড দিছ ইজ দ্য লাষ্ট কুৱেশ্যন an item sold for 90 years a 10% lost okay this is the original cost আমাক যি লিখা আছে লিখিলা আমি এনেকুৱা কুৱেশ্যনো ডিছকাছ কৰিছোঁনে মানে কি চেলিং প্ৰাইচটো দিয়া আছে চাপ'জ 10 নহয় কিমান দিয়া আছিলে 90 দিয়া আছিলে চাগে ওকে 90 দিয়া আছিলে 10 90 তাৰপিছত লছ পাৰ্চেণ্ট দিছে কিমান 10% এতিয়া 10%ৰ ফ্ৰেকশ্যন ভেলু আমি চবেই ওলাব জানো 10/100 মানে হৈছে 1/10 এতিয়া মেইন খেলটো আহিব এইখিনিতে যে এই যোনটো 1/10 পালোঁ মানে কি ৰেচিঅ' মেথড মতে 10 ইউনিটৰ বস্তুটো 1 ইউনিট লছ কৰি 9 ইউনিটত বিক্ৰী কৰিলে যদি এইটো বনাব পাৰিছা তোমালোকৰ মানে আধা আধি কাম হৈয়ে গ'ল এতিয়া কুৱেশ্যন মতে এই যোনটো 9 ইউনিটৰ বস্তু আছিলে তাৰ দামটো দিছে আমাক কিমান 90 টকা তো 1 ইউনিটৰ বস্তুটোৰ দাম কিমান হ'ব 10 টকা তো অৰিজিনেল কিমান আছে 10 ইউনিট আছে তো 10 ইউনিটৰ বস্তুটোৰ দাম কিমান হ'ব 10 into 10 it gives us 100 rupees চাই লওঁ অপশ্যন আছেনে we see the option so option A is the correct option ঠিক আছে যোনে তোমালোকৰ মোৰ মেথছৰ ভিডিঅ'বোৰ চাই গৈছে আগৰ পৰা তাহাঁতৰ কাৰণে বহুত ইজিলি তোমালোকে ছল্ভ কৰিব পাৰিবা মেথছৰ কুৱেশ্যনখিনি মানে মেথছৰ কুৱেশ্যন কম মানে বেছিকৈ নাহে বাৰু কিন্তু এই 5টাত 5 নম্বৰীয়া গোটেইখিনি মানে কেৰি কৰিব পাৰিবা ঠিক আছে বুজি পাইছা সকলোৱে তো আজিলৈ মানে আমি নেক্সট ক্লাছত আকৌ লগ পাম এটা নতুন ক্লাছৰ সৈতে যেতিয়ালৈকে ষ্টাডি ৱেল